প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয় দিনটোতো আজি অব্যাহত আছে প্ৰতিবাদ, অৰ্থাৎ যোৰাবাটত আজি তৃতীয় দিনৰ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অধিক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা কৰা হৈছে আজিৰ দিনটোত, যিহেতু মেঘালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে। সৌদ অসম কেব চালক সন্থাৰ লগতে বহু দল সংগঠনে প্ৰতিবাদ কৰিছিলে যে মেঘালয় যি ঘটনা সংঘটিত হৈছিলে অসমৰ বাহনৰ লগত, আৰু তাৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু আজিৰ দিনটোত আটাইতকৈ ডাঙৰ কথা ক'ব লাগিব যে মেঘালয়ৰ ফালৰ পৰা বিকল্প পথ ব্যৱস্থা কৰা হৈছিলে, আৰু আজি প্ৰতিটো বিকল্প পথৰ প্ৰতিবাদ সাব্যস্ত কৰিব সৌদ অসম কেব চালক সন্থাৰ লগতে বহু দল সংগঠনে। আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ। যোৰাবাটত আজি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। আজিৰ দিনটোতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব যোৰাবাটত, আৰু অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এখনো বাহন, আৰু যাৰ কাৰণে শ শ বাহন এতিয়াও আবদ্ধ হৈ আছে যোৰাবাটতে। তৃতীয় দিনাও বিৰাজ কৰিছে চেপা উত্তেজনাই। তৃতীয় দিনটোতো চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে, আৰু এই পৰ্যন্ত আবদ্ধ হৈ আছে শ শ যান বাহন আবদ্ধ হৈ আছে। এই পৰ্যন্ত আবদ্ধ শ শ যান বাহন প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কোনো ধৰণৰ পেট্ৰল ডিজেলৰ লগতে চিলিণ্ডাৰ ভৰ্তি বাহন, ইন্ধন পৰিবাহী বাহন, একমাত্ৰ জৰুৰীকালীন ব্যৱস্থাৰ বাহনকে চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে, আৰু দোষীক শাস্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়া হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, আজিৰ দিনটোতো প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি, যিহেতু এক প্ৰকাৰ কালিৰ দিনটোৰ পৰা অৰ্থাৎ বিগত 3 দিনত প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখিবলৈ পোৱা গৈছিলে, আৰু তাৰ মাজতে ক'ব লাগিব যে আজিৰ দিনটোতো চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ যোৰাবাট অঞ্চল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে, যিহেতু অসমৰ বাহনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে মেঘালয়ত, আৰু তাৰ পাছতে প্ৰতিটো দল সংগঠনে গৰজি উঠিছিল মেঘালয়ৰ ওপৰত, আৰু মেঘালয়ৰ কোনো বাহনক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিলে। আৰু আজি পৰ্যন্ত অৰ্থাৎ তৃতীয় দিনটোতো এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আবদ্ধ কৰি ৰখা হৈছে শ শ বাহন আবদ্ধ কৰি ৰখা হৈছে, কোনো বাহন প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। প্ৰতিখন বাহনক যোৰাবাটতে ৰাখি দিয়া দেখিবলৈ পোৱা গৈছে। সেয়া লাগিলে ইন্ধন ভৰ্তি বাহনেই হওক বা ইন্ধন ভৰ্তি বাহনেই হওক বা পেট্ৰল ডিজেলৰ টেংকাৰে হওক, প্ৰতিখন বাহন কিন্তু আবদ্ধ কৰিছে। আৰু কেৱল মাত্ৰ যিসমূহ জৰুৰীকালীন ব্যৱস্থাৰ সৈতে জড়িত যি এম্বুলেন্সসমূহে যাবলৈ দিয়া হৈছে, তাৰ বাহিৰে মেঘালয় আৰক্ষী বাহনকো কিন্তু উভতাই পঠিওৱা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোতো একেই চেপা উত্তেজনাই বিৰাজ কৰিছে। পুৱাৰ ভাগতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। আৰু আজিৰ দিনটোত ক'ব লাগিব এক কথা যে যিহেতু মেঘালয়ৰ তৰফৰ পৰা কালিৰ দিনটোত জাননী জাৰি কৰিছিলে যে বিকল্প পথ ব্যৱস্থা কৰা হৈছিলে, যে পিলিং কাটা হওক বা ৰাণী হয়, কিন্তু সেইসমূহ পথত আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে, বন্ধ কৰি দিছে সেইসমূহ পথ। অৰ্থাৎ চব ফালৰ পৰা বন্ধ কৰা হৈছে মেঘালয়ক এফালৰ পৰা কোঙা কৰি দিয়া চেষ্টা চলোৱা হৈছে। আৰু কিন্তু ইয়াৰ পাছতো আটাইতকৈ ডাঙৰ কথা যে মেঘালয় চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ মাত মতা দেখিবলৈ পোৱা নাই। আজি তৃতীয় দিনটোতো কিন্তু এই পৰ্যন্ত মেঘালয় চৰকাৰৰ তৰফৰ পৰা এটা কথা কোৱা নাই বা কোনো ধৰণৰ মাত মতা দেখিবলৈ পোৱা নাই। আৰু আজিৰ দিনটোত আৰু অধিক ভয়াৱহ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে, যিহেতু আৰু আজিৰ দিনটোত তৃতীয়টো দিন প্ৰখৰ ৰ'দকো নেওচি প্ৰত্যেকগৰাকী দল সংগঠনৰ নেতা হওক বা যিসকল কেব চলাই যিসকলে জীৱন নিৰ্বাহ কৰি আছে, সেই লোকসকল ওলাই আহিছে, কিয়নো তেখেতলোকে মেঘালয়লৈ যাব নোৱাৰিছে। কাৰণ মেঘালয়ত যি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে, অসমৰ বাহনক যিধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে মেঘালয়, সেইসকল লোকে যিটো সংগঠন আছিলে খাচী ইউনিয়ন, তেখেতলোকৰ যি যুৱকসকলে যিধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে, অসমৰ বাহন দেখিলে শিলগুটি মাৰিছিলে, পাথৰ মাৰিছিলে, আক্ৰমণ কৰিছিলে, আৰু তাৰ পাছতে প্ৰতিবাদ কৰিছিলে অসমৰ কেব চালক সন্থাৰ দ্বাৰা প্ৰতিবাদ কৰা হৈছিলে। আৰু সেই প্ৰতিবাদত বহু দল সংগঠন উপস্থিত হৈছিলে। আৰু আজিৰ দিনটোতো কিন্তু এক ভয়াৱহ পৰিস্থিতি আশংকা কৰা হৈছে। ইতিমধ্যে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰি ৰখা হৈছে, যাতে পৰিস্থিতি বেয়া নহয় বা পৰিস্থিতি ভয়ংকৰ নহয় বা পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে এনেধৰণে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। কিন্তু এইখিনিতে ক'ব লাগিব যে মেঘালয় যি ধৰণৰ পদক্ষেপ সেয়া কিন্তু আচৰিত বুলি ক'ব লাগিব, কিয়নো আজি পৰ্যন্ত কোনো ধৰণৰ মাত মতা দেখিবলৈ পোৱা নাই মেঘালয়ৰ তৰফৰ পৰা, কোনো ধৰণৰ মাত মতা দেখিবলৈ পোৱা নাই।
আৰু কোনো ধৰণৰ মাত মতা দেখিবলৈ পোৱা নাই মেঘালয় তৰফৰ পৰা আৰু এতিয়া উপায়ন্তৰ হৈ মেঘালয় চৰকাৰে কিন্তু এক বিকল্প পথ ব্যৱস্থা কৰিছিলে কিন্তু সেই বিকল্প পথ কিন্তু বৰ্তমান বন্ধ কৰিছে অৰ্থাৎ সেই বিকল্প পথৰ ব্যৱস্থা সেই বিকল্প পথৰ ব্যৱস্থা কৰা নাই সেই বিকল্প পথৰ যি ব্যৱস্থা কৰিছিলে সেয়া কিন্তু বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু আজিও কিন্তু এক প্ৰকাৰ অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু যদি মই ক'বলৈ যাওঁ এতিয়া কিন্তু মেঘালয় যি অৱস্থা তেখেতলোকে যেনেধৰণে কিছুমান মন্তব্য কৰিছিলে যে আমি অসমত নাজানো ধৰণৰ মন্তব্য কৰিছিলে কিন্তু এইখিনিতে ক'ব লাগিব যে মেঘালয়ৰ যি অৱস্থা সেই আটাইতকৈ দুখ লগা অৱস্থা হৈ পৰিছে কিয়নো আজি পৰ্যন্ত মেঘালয়ৰ প্ৰতিটো পৰ্যটনস্থলী খালী হৈ পৰিছে কিন্তু তাৰ পাছতো যে মেঘালয়ে কোনো ধৰণৰ মেঘালয়ে যি নিজৰ যি অহংকাৰী ৰূপ এৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু মেঘালয় চৰকাৰক এক প্ৰকাৰ উল্লেখ কৰিছিলে কালিৰ দিনত যে মেঘালয় চৰকাৰে যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু এই প্ৰতিবাদ অব্যাহত থাকিব প্ৰতিবাদ বন্ধ নহয় বুলি কৈছিলে কিন্তু আজি পৰ্যন্ত কিন্তু এতিয়ালৈকে কিন্তু প্ৰতিবাদ চলি থকা দেখিবলৈ পোৱা গৈছে যদিও নিশাৰ ভাগত প্ৰতিবাদ বন্ধ কৰিছিলে সাময়িকভাৱে স্থগিত ৰাখিছিলে কিয়নো নিশা আন্ধাৰ হৈ অহাৰ লগে লগে সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰাখিছিলে কিন্তু বৰ্তমানে পুৱা 7 বজাৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে যোৰাবাটত আৰু প্ৰতিগৰাকী দল সংগঠনৰ নেতাৰ লগতে কেব চালক খণ্ডৰ প্ৰতিগৰাকী লোক ওলাই আহিছে সকলোৱে একেমুখে গৰিহণা দিছে মেঘালয়ৰ এই কাণ্ড আৰু আজিও কিন্তু বন্ধ কৰি ৰাখিছে প্ৰতিখন বাহন বন্ধ কৰি ৰাখিছে এখনো বাহন অসমত সোমাবলৈ দিয়া হোৱা নাই ML ৰেজিষ্ট্ৰেশ্যনৰ এখনো বাহন সোমাবলৈ দিয়া নাই সেয়া লাগিলে আৰক্ষী বাহনে হওক বা আৰ্মিৰ বাহনে হওক কাৰো কোনো বাহন সোমাবলৈ দিয়া হোৱা নাই কেৱল মাত্ৰ জৰুৰীকালীন সেৱাৰ লগত যিসমূহ বাহন জড়িত হৈ আছে সেই বাহনসমূহ সোমাবলৈ দিছে আৰু কিন্তু এটা কথা ক'ব লাগিব মেঘালয়ৰ এই পৰিস্থিতিৰ কাৰণে কিন্তু আজি পৰ্যন্ত বহু পৰ্যটক কিন্তু এতিয়াও চেৰাপুঞ্জীত আবদ্ধ হৈ আছে আহিব পৰা নাই সেইসকল পৰ্যটক যিহেতু মেঘালয়ৰ পৰিস্থিতি যথেষ্ট বৰ্তমান বেয়া বুলি ক'ব লাগিব মেঘালয়ৰ পৰিস্থিতি আজিও মেঘালয়তো বৰ্তমান সম্পূৰ্ণ মেঘালয়তো বৰ্তমান আৰক্ষী বাহিনী বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে মেঘালয়তো আৰু সেইসকল লোক যিসকল লোক আছিলে যিসকল পৰ্যটক আছে পৰ্যটকসকল আহিব পৰা নাই যদিও মেঘালয় চৰকাৰে বিকল্প পথ ব্যৱস্থা কৰিছিলে মেঘালয়ৰ লোক অসমত প্ৰৱেশৰ কাৰণে কিন্তু সেই পথসমূহতো আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিব বন্ধ কৰি দিব সেই প্ৰতিটো পথ Let's go!